গৰাখনীয়া ৰখাই দিম দে খবৰ ভাল লাগে জানো বলিয়া সেমনকে বলিয়া বলিয়া নে এই দেখাই না জয় জয় মন্দির হটনা নিবারণ না বাউলে বললেন না তো কায় না পুরো বুঝিছে যে বুঝিছে যে সিয়াদি যেন জয় মিলিবাকে ননাই প্রাণী গোয়া গিয়াছি বন্ধু বগত বিলিং আমি বাই জি মন ভাবি মন জয় যুক্ত কিমান দিন লাগিব কামটো খিং বাইঠ আপোনালোকে জানে যে আমাৰ অসমৰ প্ৰাচীনতম উপাসনাৰ থলী হিচাপে আমি বুঢ়া বুঢ়ী খালক বা বুঢ়া বুঢ়ী মন্দিৰক আমি বুজি পাওঁ 2001 চনত মই বিধায়ক মন্ত্ৰী হোৱাৰ পৰাই শদিয়াত সময় পালে আহোঁ আৰু থানত মই ভক্তি ভৰা প্ৰণাম জনাওঁ বহুদিনৰ পৰা থানত এটা প্ৰকল্প নিৰ্মাণৰ আমাৰ মনত ইচ্ছা আছিল আজি ৰাজ্য চৰকাৰে প্ৰায় 9 কোটি টকা খৰচ কৰি এটা প্ৰকল্পৰ শুভ আৰম্ভণি বা আধাৰশিলা স্থাপন কৰিলে বলিন চেতিয়া মই বিমল বৰা ৰূপেশ গোৱালা সঞ্জয় কিষাণ আমি সকলোবোৰে এই অনুষ্ঠানত ভাগ ললোঁ তৰংগ গগৈ এই 9 কোটি টকা দি মূল মন্দিৰৰ আধুনিকৰণ কৰা হ'ব পৰম্পৰাটো অব্যাহত ৰাখি মণিকূটটো যেনেকৈ আছে তেনেকৈ থাকিব তাৰ ওপৰত অকণমান কাম কৰা হ'ব সভা কক্ষটো ধুনীয়াকৈ বনোৱা হ'ব আৰু আমাৰ ইয়াত গেষ্ট হাউচ এটা বনোৱা হ'ব গেটখন খুব ধুনীয়াকৈ কৰা হ'ব আৰু পূজাৰীসকলৰ বাবেও থকা আৱাস নিৰ্মাণ কৰা হ'ব ইয়াৰ আগৰবাৰ আমি এটা মোক পূজাৰীসকলে কৈছিলে যে পানী যোগান আঁচনি এটা লাগে আজি আমি নিৰ্মাণ কৰি ওলোৱা পানী যোগান আঁচনিখনৰ আমি শুভ আৰম্ভণি কৰিলোঁ এই থানখনৰ বহুত বেছি মাহাত্ম্য আছে আৰু ইয়াত সকলো জাতি ধৰ্মৰ লোক আছে যদিও মূলতঃ দেউৰীসকলে ইয়াত পূজা সেৱা কৰোৱায় কিন্তু ই শদিয়াৰ বুঢ়া বুঢ়ী থানত ৰাইজ আহিব লাগে আৰু বহুত পুৰণা থাল এইখন আৰু মই ভাবোঁ যে ইয়াত আহিলে ৰাইজে আধ্যাত্মিক প্ৰশান্তি লাভ কৰিব
গুৱাহাটী লৈ যাম ফ্লাইঅভাৰ আৰ্টিষ্ট কৰি দিয়া হ'ব দে মই কথা পাতিম তই মোক মনত পেলাই দিবি আৰু চানমাৰী ফ্লাইঅভাৰ হৈ গ'লে ইয়াক আৰ্টিষ্ট কৰিব লগাই দিব বাইদেউ আহক কি আছে একদম